শ্ৰদ্ধাৰ গুৰুমণ্ডলী আৰু 2026-27 শিক্ষাবৰ্ষৰ বাবে আমাৰ বিদ্যালয়ত নাম ভৰ্তি কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু সন্মানীয় অভিভাৱক অভিভাৱিকা মণ্ডলী, 2026-27 শিক্ষাবৰ্ষৰ আজিৰে পৰা প্ৰথম দিন আৰম্ভ হৈছে আৰু সেই হিচাপে চৰকাৰী নিৰ্দেশনা অনুসৰি উৎসৱ বিদ্যাৰম্ভ আজি অনুষ্ঠিত কৰিব লাগে। সেই উৎসৱৰ লগত সংগতি ৰাখি যিসকল ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ নতুনকৈ আহে সেই ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ ফালৰ পৰা আদৰণি জনাব লাগে, স্বাগতম জনাব লাগে আৰু তাকেই আমি উদ্দেশ্য আগত ৰাখি মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ বিদ্যালয়লৈ আমাৰ বিদ্যালয়ৰ ফালৰ পৰা শিক্ষাগুৰুসকলৰ ফালৰ পৰা আদৰণি জনাব বিচাৰিছোঁ। আৰু আপোনালোকক এইখিনিতে জনাবলৈ পাই ভাল পাম যে আমাৰ বিদ্যালয়ৰ মাত্ৰ এই মাহৰ ভিতৰতে আমাৰ নতুনকৈ এই বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষাগুৰু শ্ৰদ্ধাৰ প্ৰেমেশ্বৰ ছাৰে ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছে। গতিকে এই সুযোগতে বিদ্যালয়ৰ মুৰব্বী হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু সন্মানীয় অভিভাৱক অভিভাৱিকা মণ্ডলীক উদ্দেশ্যে স্বাগতম জনাই এটি ভাষণ ৰাখিবৰ কাৰণে সহযোগী গুৰুমণ্ডলী, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু বহুত আশা আকাংক্ষী লৈ বিদ্যালয়লৈ নিজৰ ছাত্ৰ ছাত্ৰী লৈ অহা অভিভাৱক অভিভাৱিকাসকলে আজি আমাৰ চৰকাৰী পালন কৰিব লাগিব। সেইটো আগতে নাছিল। ইয়াতে উপস্থিত থকা সন্মানীয় অভিভাৱক অভিভাৱিকা মণ্ডলী আৰু আমাৰ মৰমৰ নতুনকৈ অহা ছাত্ৰ ছাত্ৰীসকল, আজি আচলতে আমাৰ গৰুকুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালটো আজিৰ পৰা আকৌ ডাঙৰ হ'ল। সকলো নতুন মুখক দেখি মই বৰ আনন্দিত হৈছোঁ আৰু চবকে স্বাগতম জনাইছোঁ। এতিয়া আমাৰ হাইস্কুলখনত আচলতে এই যোৱা 2-3 বছৰৰ ভিতৰত ভালেখিনি নতুন বস্তু আহিছে। আগৰ দৰে অকল ক্লাছৰুম, ব্লেকবোৰ্ড, চক সেইবিলাকৰ জৰিয়তে এখন স্কুল নহয়, এতিয়া সম্পূৰ্ণ নতুন টেকন'লজিৰ নতুন বস্তু আহিছে। কালিও আমাক প্ৰশিক্ষণ দিছে আৰু এটা আমাৰ ডিজিটেল ৰুম হৈছে, 3টা ডিজিটেল দেখিছে, এটা ডিজিটেল ৰুম, ইয়াৰ পিছত এটা আছে। তাৰ পৰা সেই ক্লাছত আমাৰ গৰুকুটিৰ ছাত্ৰ ছাত্ৰীয়ে সেই সময়তে ইয়াতে বহি সেই ক্লাছত অংশগ্ৰহণ কৰিব পাৰিব। গতিকে আৰু তাৰোপৰি আমাৰ ইয়াত এটা ধুনীয়া লাইব্ৰেৰী আছে, বিজ্ঞানৰ সকলো যা যোগাৰ আছে।
এটা টিংকাৰিং লেব আছে। টিংকাৰিং লেব মানে আজিকালি নতুন নতুন কথা আহিছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, নতুন ৰবট বনোৱা, যিকোনো চায়েন্সৰ মডেল বনাব পৰাকৈ আমাৰ ইয়াত এটা, মই সেই লাইব্ৰেৰীটো ময়ে চাওঁ, মানে টিংকাৰিং লেবটো। আৰু লাইব্ৰেৰীটো চলাবৰ কাৰণে আমাৰ যথেষ্টখিনি চায়েন্সৰ শিক্ষক আছে। আমাৰ ডক্টৰ ৰিকু ডেকা ছাৰ আছে, আৰু বহুত আকৌ দুজনকৈ আমাৰ নতুনকৈ ছাৰ জইন কৰিছে চায়েন্সৰ। গতিকে শিক্ষকৰ ফালৰ পৰা, লাইব্ৰেৰীৰ ফালৰ পৰা আৰু চায়েন্স লেবৰ ফালৰ পৰা এইবিলাক মানে ক্লাছ লাগিব। আপোনালোকৰ লগত আমাৰ যোগাযোগ থাকিব লাগিব। ছাত্ৰ ছাত্ৰী যাতে নিয়মিতভাৱে স্কুলত আহে সেইটো কথা আপোনালোকে ঠিক কৰিব লাগিব। ইয়াত আমি এটাই সমস্যা পাওঁ, ছাত্ৰ ছাত্ৰী প্ৰথম অৱস্থাত আহে, এই বিদ্যালয়ৰ নামভৰ্তিৰ আগতে আমাৰ সন্মুখত এখন বেনাৰ মাৰিছোঁ। অভিভাৱকখিনিয়ে গোটেইখিনি এখন চাইছেনে বাৰু? আমি জানো আপোনালোকে বেনাৰ চাই ইয়াত এডমিশ্যন দিবলৈ অহা নাই, আপোনালোকে এনেই জানে, সেই হিচাপত আহিছে। কিন্তু মই বেনাৰখনৰ কথা এইকাৰণেই কৈছোঁ, যদি আপোনালোকে তুলনা কৰে বেলেগ এখন স্কুলৰ লগত, ধৰক আমাৰ ওচৰতে আছে আমাৰ সাতখলি স্কুলখন, হাইস্কুলখন, তাৰ লগত যদি আপোনালোকে এই বেনাৰখন তুলনা কৰে, তেতিয়াই দেখা পাব যে অন্যান্য বিদ্যালয়ৰ তুলনাত এই গৰুগুটি বিদ্যালয়খন কিছু বিশেষ। এই বিদ্যালয়খন PMC স্কুল আৰু চিপাজাৰ আমাৰ যিটো এডুকেশ্যন ব্লক আছে, আচলতে এতিয়া যিটো সমজিলা হৈছে, সেই সমজিলাৰ ভিতৰত একমাত্ৰ PMC স্কুল আমাৰ গৰুগুটি হায়াৰ ছেকেণ্ডেৰীখন। এতিয়া PMC স্কুল বুলি কওঁতেনো কি, এই কথাটোহে মই ক'বৰ কাৰণে থিয় হৈছোঁ। NEP 2020 নতুন শিক্ষানীতি 2020ৰ পৰা গোটেই ভাৰতবৰ্ষত আৰম্ভ হৈছে, আৰু পৰ্যায়ক্ৰমে বিভিন্ন ষ্টেজত, মানে LP, ME, হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী, কলেজ বা তাৰ পিছৰ পৰ্যায়তো ইয়াক ক্ৰমান্বয়ে আজি অনুষ্ঠানৰ মধ্যমণি নৱাগত ছাত্ৰ ছাত্ৰীসকল, সন্মানীয় অভিভাৱক অভিভাৱিকা মণ্ডলী, আমাৰ এতিয়ালৈকে যিকেইগৰাকী শিক্ষাগুৰুৱে খুব ইচ্ছামূলক ভাষণ আগবঢ়ালে, তাতেই গোটেইখিনি কথা সোমাই গৈছে। খুব গঠনমূলকভাৱে তেওঁলোকে কথাখিনি আগবঢ়াইছে। মই এটা কথা জানিব খুজিছোঁ বাৰু, আমাৰ যিহেতু উৎসৱ বুলি কৈছে, এতিয়াও বাৰু আমাৰ যিসকল নৱাগত ছাত্ৰ ছাত্ৰী আছে, কাৰ মনটো মানে ভাল লাগি আছে, নতুন এখন স্কুলত আহিছোঁ, মনটো কাৰ ভাল লাগি আছে, হাত দাঙাচোন বাৰু। চবৰে ভাল লাগি আছে, বাৰু ভাল লাগিল। কিন্তু তাৰ মনত অলপ অলপ হলেও ভয় লাগি আছে। একো নাই, অলপমান এতিয়াও ভয় লাগি আছে, হাত দাঙাচোন বাৰুচোন। একো যে মোৰ ভয় লাগি আছে দাঙি দিলে কোনোবাই বেয়াই পাব নেকি, সেইটো নহয়, মই জানিব খুজিছো। নাই বঢ়িয়া, আমি তেতিয়াহ'লে আজি দিনটোত ছাকচেছ। তোমালোকৰ মনত যে অলপমানো ভয় নাই, নতুন এখন স্কুললৈ আহি যে তোমালোকৰ মনত ভাল লাগি আছে, এইটোৱে আজি আমাৰ অনুষ্ঠানৰ ছাকচেছ। মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, অভিভাৱক মণ্ডলী, অভিভাৱিকা মণ্ডলী আৰু অতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ উপৰোক্ত ছাৰকেইজনে কৈয়ে উঠিছে বিদ্যালয়ৰ বিষয়টো। মই অন্যফালে তোমালোকৰ অন্যফালে ক'ম। তাৰ আগতে মই নৱাগত ছাত্ৰ ছাত্ৰীসকলক আমাৰ বিদ্যালয়লৈ আজি আহি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে মই প্ৰথমতে তোমালোকক শুভেচ্ছা জনাইছোঁ। আগন্তুক দিনকেইটাত আমাৰ লগত থাকি আমাৰ পৰা শিক্ষা গ্ৰহণ কৰিবা বুলি। তোমালোকৰ সমস্যা তোমালোকৰ ব্যক্তিগত হ'ব পাৰে, সমস্যা তোমালোকৰ পঢ়াৰ ক্ষেত্ৰত হ'ব পাৰে, নতুবা বিদ্যালয়ৰ কিবা সমস্যা তোমালোকে ক'ব পাৰিবা। আকৌ এই যে হিতেশ ছাৰে কৈছে অনুশাসনৰ সীমাদাম যদি তোমালোকে পাৰ কৰা, তেতিয়া আকৌ অনুশাসনমূলক যিটো শাস্তিমূলক যিটো ব্যৱস্থা, সেইটো আকৌ আমাৰ শিক্ষাগুৰুসকলেই দিব। বুজি পাইছানে? এইখিনি থাকিব। তো তোমালোকক মই আহ্বান জনাম যে তোমালোকে প্ৰত্যেকগৰাকী শিক্ষাগুৰুকে এই যিটো বন্ধুত্বমূলক যিটো এটা সম্পৰ্ক, এইটো সম্পৰ্ক তোমালোকে আজিৰ পৰাই গঢ়িবলৈ চেষ্টা কৰিবা। আৰু আমাৰ বিদ্যালয়খনৰ যিটো এটা গৌৰৱোজ্জ্বল ইতিহাস আছে, তাত তোমালোকে তোমালোকৰ ফালৰ পৰা যিমানখিনি পাৰা
মানে তোমালোকৰ অংশগ্ৰহণ তোমালোকৰ যিখিনি দিব পাৰা সেইখিনি দিবলৈকে চেষ্টা কৰে। মই আজি আহ্বান জনাইছোঁ তোমালোকক যাতে পৰৱৰ্তী সময়ত তোমালোকলৈ আমি গৌৰৱ কৰিব পাৰোঁ, বা এইকেইজন ছাত্ৰ ছাত্ৰীক আমি এইটো বেটছক আমি পঢ়াইছিলোঁ, প্ৰত্যেকগৰাকী এতিয়া ৱেল এষ্টাব্লিছ, মানে প্ৰত্যেকগৰাকীয়ে সুন্দৰভাৱে সংস্থাপিত হৈছে বা সমাজৰ এগৰাকী মানৱ সম্পদ হিচাপে আমি গঢ়িবলৈ সক্ষম হৈছোঁ। সেই গৌৰৱৰ অধিকাৰী হ'ব পৰাকৈ আমাক যাতে তোমালোকে সুবিধা দিয়া। আৰু মই অভিভাৱক তথা অভিভাৱিকাসকলকো আহ্বান জনাইছোঁ, এই ক্ষেত্ৰত আপোনালোকৰ পৰা মই আৰম্ভণিতেও কৈছোঁ, আপোনালোকৰ সহযোগিতা একান্তই কাম্য। কাৰণ এই আপোনালোকৰ সহযোগিতা নহ'লে, আপোনালোকে যিহেতু যথেষ্ট সচেতন অভিভাৱক আমি জ্ঞাতই, গতিকে মই দেখিছোঁ মহিলা প্ৰায় 30 গৰাকীমান আহিছে, খুব ভাল কথা। আৰু পৰৱৰ্তী সময়তো মই আমাৰ পুৰুষসকল আহিব নালাগে বুলি মই কোৱা নাই, কিন্তু আমি বিচাৰিম আমাৰ মহিলাসকল যিহেতু ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত সততে জড়িত হৈ থাকে, গতিকে তেওঁলোকক আমি বেছিকৈ বিচাৰিম। গতিকে আপোনালোকৰো মাজে সময়ে আহি থাকিব বিদ্যালয়ত, আৰু আপোনালোকৰ যিখিনি ক'বলগীয়া নিঃসংকোচে আপোনালোকেও ক'ব। এইটোত কোনো আপোনালোকে এইটো নাপাব যে ধৰক মই যদি ইংৰাজী পঢ়াওঁতে আপোনালোকৰ ছাত্ৰটোৱে বুজি পোৱা নাই, আপুনি আহি ক'ব ছাৰ বোলে এইটো কি বুজি পোৱাত অসুবিধা হৈছে। আৰু আমি বেছি ভাল পাম যে আমাৰ নতুন ছাত্ৰ ছাত্ৰীসকলে যদি নিজেই কয়। গতিকে আমাৰ বিভিন্ন সুবিধাৰ কথা ইতিমধ্যে অৱগত কৰিছে, এই সুবিধাবিলাক আছেই। আমি যিটো ৰুমত বহি আছোঁ এইখন আচলতে ডিজিটেল স্ক্ৰীণ হয়। এইটো মই তোমালোকক কৈছোঁ যে তোমালোকে বিভিন্ন ধৰণৰ আমাৰ ছাৰসকলে ক্লাছ কৰিব, বিজ্ঞানৰ ক্লাছ কৰিব বা ইংৰাজীৰো ক্লাছ, কিছুমান সাধু থাকিব, তোমালোকে ইংৰাজী কথাও ক'ব লাগিব, হয়নে নহয়? গতিকে এই ধৰণৰ বিভিন্ন কামবিলাক আমি ইয়াতে কৰাম। গতিকে তোমালোকৰ সহযোগিতা থাকিব লাগিব, আমাৰ অভিভাৱকৰ সহযোগিতা থাকিব লাগিব। আৰু এইখিনি আশা কৰি তোমালোকলৈ যিটো নতুন শিক্ষাবৰ্ষ, লগতে আমাৰ বিদ্যালয়ৰ যিটো নতুন যাত্ৰা, তাৰ কাৰণে আমি আকৌ এবাৰ তোমালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই যাত্ৰাটোৰ লগতে আমাকো যাতে গৌৰৱান্বিত কৰিবলৈ তোমালোকে সহযোগিতা আগবঢ়োৱা, এইখিনি কৈয়ে আশা ৰাখি মই মোৰ চমু বক্তব্য, শুভেচ্ছামূলক চমু বক্তব্য সামৰণি মাৰিছোঁ। আৰু আশা ৰাখিম তোমালোক প্ৰত্যেকগৰাকীয়ে একোজন ভাল ব্যক্তি হোৱা, লগতে মানৱ সম্পদ হোৱা। যিসকল অভিভাৱকে নিজৰ নিজৰ সন্তানবোৰক আজি এই বিদ্যালয়লৈ নতুন যাত্ৰাৰে তেওঁলোকক আগবঢ়াই নিবৰ কাৰণে আহিছে, মই তেখেতসকলক মোৰ ফালৰ পৰা মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো আচলতে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী নতুনকৈ আহিছে এই বিদ্যালয়ত, তেওঁলোকৰ কাৰণে এটা বৰ সুখদায়ক দিন। আৰু আমিও অভিভাৱক হিচাপে আমিও এটা বৰ আনন্দ লাভ কৰিছোঁ, যিহেতু এই বিদ্যালয়ত আমি ছাত্ৰ বা ছাত্ৰীগৰাকীক নামভৰ্তি কৰাই দিব পাৰিম। এতিয়া কথা হ'ল যে এতিয়াৰ যিটো ব্যৱস্থা, এই ব্যৱস্থালৈ আমি যদি লক্ষ্য কৰোঁ, তেতিয়াহ'লে চৰকাৰী বিদ্যালয় আৰু ব্যক্তিগত বিদ্যালয় এই দুটা ব্যৱস্থাই আমাৰ শিক্ষা জগতত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আছে। যিহেতু আমাৰ প্ৰায় সংখ্যক অভিভাৱকেই ব্যক্তিগত সংক্ৰান্ত বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাবৰ কাৰণে আগ্ৰহী হৈছে, সেইটো আমি সকলোৱে জানো। আৰু এই ক্ষেত্ৰত ময়ো সেই যিটো ব্যৱস্থা, সেই ব্যৱস্থাৰ পিনে আগবাঢ়ি নগৈ এই চৰকাৰী মাধ্যমতেই আমাৰ সন্তানক পঢ়োৱাৰ এটা মানসিকতা কৰি লৈছোঁ। নিশ্চয় আশা ৰাখিছোঁ আমাৰ এই বিদ্যালয়ৰ গুৰুমণ্ডলীয়ে ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উৎসাহিত কৰিব, তেওঁলোকৰ শিক্ষণ প্ৰণালীৰে ভৱিষ্যত আগবাঢ়ি যাবৰ কাৰণে।
উৎসাহ যোগাব। তাৰ কাৰণে মই প্ৰযোজন গুৰুমণ্ডলীলৈ অভিভাৱক হিচাপে মোৰ ফালৰ পৰা মই তেখেতসকলৰ ওচৰত বিনম্ৰ আহ্বান জনাইছোঁ।